ধন্যবাদ। গুড নাইট বন্ধুসকল। মই কেইটামান কথা ক'ম আপোনালোকক। অহাকালি 7 মে 2025 আমাৰ অসমৰ নামনি অসমত অহাকালি ভোট আছে, অৰ্থাৎ পঞ্চায়ত ভোট। আৰু এই ভোটটো আমি সকলোৱে দিব লাগিব, দিয়াটো আমাৰ দায়িত্ব, কৰ্তব্য। আৰু ভোটটো হ'ল আমাৰ নিজা। ভোট যে আমি দিম আমাৰ নিজৰ মন পচন্দৰ প্ৰাৰ্থীজনক। গতিকে ইয়াত কোনো ক'ব লগা নাই। লগতে আপোনালোকে সুন্দৰভাৱে বিশৃংখলা নকৰি শৃংখলা বজাই ৰাখি নিজ নিজ ভোটটো সুন্দৰভাৱে দিব, যেন ভোটটো নষ্ট নহয়, বিফলে নাযায়। ইয়াৰ বাবে মই আপোনালোকক বিনম্ৰত অনুৰোধ কৰিলোঁ। আৰু লগতে কেইদিনমান আগত যোৱা 2-5-2025 তাৰিখত উজনি অসমত ভোট হৈ গ'ল। তাতে বহুত ধৰণৰ বিশৃংখলা হৈছে আৰু সেই বিশৃংখলাখিনি আমাৰ নামনি অসমত নহয় যেন, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ যাচিলোঁ। আমাৰ নামনি অসমৰ ভোট আমি সুন্দৰভাৱে ভোটটো দিম। ৰাতিপুৱা উঠি ভোট কেন্দ্ৰত গৈ নিজৰ ভোটটো নিজৰ মন পচন্দৰ প্ৰাৰ্থীজনক দিম আৰু সুন্দৰভাৱে তাৰে পৰা আমি ঘৰত উভতি আহিম। গতিকে মই সকলো ৰাইজকে অনুৰোধ জনালোঁ যে আপোনালোকৰ নিজ বিভাগত আৰু নিজ চিন্তাধাৰাত ভোটটো নষ্ট নকৰি নিজৰ মন পচন্দৰ প্ৰাৰ্থীজনক ভোটটো দি সুন্দৰভাৱে আপোনালোকে ঘৰত উভতি আহিব। ইয়াৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালোঁ। জয় অসম। ধন্যবাদ। শুভৰাত্ৰি। গুড নাইট। থেংক ইউ।